ফার্মার রেজিষ্ট্রি বা কিষান রেজিষ্ট্রেশন কৰাৰ বাবে কিন্তু ফাৰ্ষ্ট টাইম আপোনালোকে এই যেটো পোৰ্টেল দেখিবলৈ পাইছে এই পোৰ্টেলটোলৈ আহিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে সম্পূৰ্ণ প্ৰসেসটো কমপ্লিট কৰিব লাগিব ওকে তো কেনেকৈ কৰিব লাগিব মই এতিয়া আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম আৰু আপোনালোকে কত নোযোৱাকৈ আপোনালোকে কিন্তু ঘৰত বহি এই কামটো কৰিব পাৰিব তাৰ বাবে ব্যৱস্থা মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৰি দিম তো আশা কৰো আপোনালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো বুজি পাব যেন এতিয়া আপোনালোকে এই ওয়েবসাইটলৈ অহাৰ বাবে আপোনাৰ ল্যাপটপ বা মোবাইল যিয়ে ব্যৱহাৰ নকৰে কিয় আপোনালোকে জাস্ট কি কৰিব এগ্ৰিষ্টাক আসাম বুলি লিখি সার্চ কৰিব এনেকৈ লিখি সার্চ কৰিব সার্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সার্চ কৰিব সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখুৱাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমতে যেনেকৈ দেখালো ঠিক তেনেকৈ ওয়েবসাইটটো শুৰু কৰিব এটো সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ওয়েবসাইটটো তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে আপোনালোকে ইউজাৰ আইডি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব প্ৰথমতে আছে চাওক লগইন উইথ সিসি আপোনালোকে কিন্তু এই লগইন উইথ সিসি অপচনত ক্লিক কৰিব লাগিব ওকে যেতিয়া নেকি এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেন্ডেটৰী গাইডলাইন ফৰ সিসি ভ্যালি এটা কিন্তু মেন্ডেটৰী গাইডলাইনটো দি দিছে আপোনালোকে জাস্ট কি কৰিব ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব এটা সিসি আইডি আৰু ইয়াতে পাসওয়ার্ড দিব লাগিব আৰু ক্যাপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব তো এতিয়া চাওক আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে সিসি আইডিৰ পাসওয়ার্ড ক'ত পাম তো আপোনালোকে কি কৰিব মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব মই আপোনালোকক সিসি আইডিৰ পাসওয়ার্ডটো প্ৰভাইড কৰি দিম যদি ডাইৰেক্ট ভিডিওটো ডেসক্ৰিপচনত দি দিও তেনে ক্ষেত্ৰত বহুতেই মানে বহুত ধৰণৰ মানে প্ৰবলেম কৰে পাসওয়ার্ডটো চেঞ্জ কৰি দিয়ে কিবা কিবি কৰি থাকে যাৰ বাবে মই ডাইৰেক্ট সিসি আইডিটো আপোনালোকক এতিয়া দিয়া নাই আগৰ কেইবাটাও ভিডিওত মই দিম বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো সো যাৰ বাবে মই ডাইৰেক্ট আইডিয়াৰ পাসওয়ার্ড দিয়া নাই সো আপোনালোকে কি কৰিব টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব মোৰ যেটো টেলিগ্ৰাম আইডিটো দি ৰাখিছো টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক আইডিয়াৰ পাসওয়ার্ড দি দিম ওকে তো ইয়াতে আইডিয়াৰ পাসওয়ার্ড বহাই সাইন ইন কৰি লম এতে মই ডিটেইলছ খিনি দিছো আইডি পাসওয়ার্ড ক্যাপচা বহাই দিছো এতে মই সাইন ইন অপচনত ক্লিক কৰি দিলো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষানৰ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গলে তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব সো ইয়াতে চাওক আধাৰ অথেন্টিকেশন অপশন আহি গৈছে তিনিটাকৈ অপশন পাব যেনেকৈ আধাৰ ওটিপি বায়োমেট্ৰিক ইয়াতে আছে আইৰিছ তো আইৰিছত কাম নকৰে আপোনালোকে ওটিপিৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব ইয়াতে অথেন্টিকেশন কৰিব তো ইয়াতে যোনজন কিষানৰ আপোনালোকে এপ্লিকেশন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব যেন কিষানৰ এটা কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব আৰু এটা কথা মন কৰিব এটা জাস্ট হে সকল মানুহৰ আধাৰ নাম্বাৰ লব যি সকল কৃষকে নেকি অলৰেডি পিএম কিষান সম্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওটিপি আহিব মোবাইলত ওটিপিটো বহাই দি আপোনালোকে কি কৰিব অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত ওটিপি বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো যাৰ বাবে মই কন্টিনিউ কৰিব দিছো মই জাস্ট কন্টিনিউ কৰিম ওটিপিৰ প্ৰয়োজন নাই তো আপোনালোকে যেতিয়া নেকি ওটিপি বহাই লগইন কৰিব লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব ঠিক আছে যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশন কৰি আছে এজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব মই আপোনালোকক বুজাই দি আছো তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিলে ওটিপিটো আহিব আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেন্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল ল্যাঙ্গুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰপিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ কেটেগৰী এসটি এসসি ওবিসি জেনাৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এণ্ড এজ অটোমেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্স নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্স নেম কিন্তু অটোমেটিকলি
আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অটোমেটিকলি ল'ব ঠিক আছে তাৰপিছত ৰেচিডেন্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেচিডেন্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিষ্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিনকোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ মই এগ্ৰিকালচাৰ লেণ্ড লয়িং ফাৰ্মিং এনেকৈ দিছোঁ তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটি ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং লেণ্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু সোশ্যাল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এই ডিটেইলছসমূহ দিব তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যেটো আছে এটা ৰেভিনিউ আপোনালোকে দিব ৰেভিনিউৰ পৰা যেটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যেটো দেখুৱা আছে সেভ অপশ্যন আপোনালোকে জাস্ট এই সেভ অপশ্যনত ক্লিক কৰিব ওকে সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেন্ট অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব ইউৰ ই-চাইন ইজ অলৰেডি কমপ্লিট পেমেন্ট ইজ পেন্ডিং অৰ্থাৎ মই অলৰেডি যেটো কামখিনি কৰি ৰাখিছো যাতে ভিডিওটো দীঘলীয়া নহয় তো মই জাস্ট এটা প্ৰসিড টু পেমেন্ট অপশ্যন ক্লিক কৰি দিম প্ৰসিড টু পেমেন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া পেমেন্ট কেনেকৈ কৰিব এটা আপোনালোকে CSC আইডি বহাব লাগিব প্ৰথমতে CSC আইডিটো বহাই দিয়াৰ পিছত আপোনালোকে ভ্যালিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে এতিয়া আপোনালোকে প্ৰথমতে CSC আইডিৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব CSC আইডি পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব ভ্যালিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ওয়ালেট পিন খুজি আছে ঠিক আছে ওয়ালেট পিনটো মই বহাই দিম ইয়াতে ওয়ালেট পিনটো বহাই দিয়াৰ পিছত জাস্ট পে অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ওয়ালেট পিনটো ক'ত পাম আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ওয়ালেট পিনটো দি দিম অথবা মই নিজে আপোনালোকক পেমেন্টটো কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু আপোনালোকৰ প্ৰয়োজন সেইভাবে তো মই এতে জাস্ট পে অপশ্যনত ক্লিক কৰি দিলো ওয়ালেট পাছৱৰ্ডটো বহাই তাৰ পিছত এতে চাওক পেমেন্ট সাকসেসফুল হৈ গৈছে এতে এৰ পৰা কিন্তু পেমেন্টটো কমপ্লিট হৈ যাব পেমেন্টটো কমপ্লিট হোৱাৰ পিছত এনেকৈ আপোনালোকৰ সব ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে এটা আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াৰ পৰা কি কৰিব PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে এতিয়া ওকে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাস্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব এনেকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে মই জাস্ট এটো সেভ কৰি লম ওকে এটো প্ৰয়োজন হ'ব মই এটো সেভ কৰি ললো আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ডিটেইলছসমূহ আহি যাব ওকে মই অলৰেডি পেজটো সেভ কৰি ললো তাৰ পিছত আপোনালোকে জাস্ট এটো বেক কৰিব পাৰে অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে ওকে অপশ্যনত ক্লিক কৰি দিব আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গল অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গল সো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰবলেম হলে নিশ্চয় কমেন্টে জনাব পাৰে আৰু আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছো বা আপোনালোকে কেনেকৈ ল'ব পাৰিব তো অযথা আপোনালোকে টেনচন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব তো ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব